ধিং সমষ্টিত চাৰিওফালে সবলভাৱে উচ্চাৰিত হৈছে AIUDFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বদৰুদ্দোজা চৌধুৰীৰ নাম। ধিং বিধানসভা সমষ্টিত গাঁৱে ভূঞে এতিয়া কেৱল নিৰ্বাচনী চৰ্চা। ধিং বিধানসভা সমষ্টিত AIUDFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা বদৰুদ্দোজা চৌধুৰীৰ নাম সমষ্টিটোৰ চুকে কোণে সবলভাৱে উচ্চাৰিত হৈছে। AIUDFৰ এগৰাকী নিষ্ঠাবান আৰু নিখুঁত প্ৰাৰ্থিত্ব প্ৰত্যাশী বদৰুদ্দোজা চৌধুৰীক এইবাৰ সমষ্টিবাসী ৰাইজে বিচাৰিছে। দলৰ হাইকমাণ্ডে এগৰাকী নিখুঁত প্ৰাৰ্থীক সমাগত বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই দলীয় কৰ্মীৰ লগতে সাধাৰণ ৰাইজে আজি নগাঁও জিলাৰ ধূপগুৰি হাইস্কুল খেলপথাৰত বদৰুদ্দোজা চৌধুৰীৰ ব্যৱস্থাপনাত এক সমূহীয়া ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। ধিং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ AIUDFৰ নেতাকৰ্মীৰ লগতে প্ৰায় সহস্ৰাধিক ৰাইজে একেলগে ইফতাৰ গ্ৰহণ কৰে। ত্যাগ আৰু সংযমৰ প্ৰতীক এই পবিত্ৰ ৰমজান মাহত বিশ্বশান্তিৰ কামনাৰে সমূহীয়াভাৱে দোৱা প্ৰাৰ্থনা কৰা হয়। ধিঙৰ পৰা ৰফিকুল ইছলাম ৰিপৰ্ট, বতৰবা লাইভ। মই এই পবিত্ৰ ৰমজান মাহত য'তে সুবিধা পাইছোঁ ইফতাৰত চামিল হ'বলৈ যত্ন কৰিছোঁ আৰু ৰাইজৰ পৰা দোৱা মাগিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে সমাগত বিধানসভা নিৰ্বাচন ঘোষণা হ'ব ইতিমধ্যে, আৰু এই নিৰ্বাচনত মই AIUDF দলৰ পৰা 55 নং ধিং সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু সেইবাবে মই ৰাইজৰ ওচৰত আহিছোঁ, ৰাইজৰ পৰা দোৱা মাগিছোঁ আৰু মই নিশ্চয় প্ৰাৰ্থিত্ব পাম বুলি আশা কৰিছোঁ। আমি এইখিনি ক'ব বিচাৰিছোঁ যে আচলতে যদি দলৰ হাইকমাণ্ডাৰে এই বছৰ বদৰুদ্দোজা চৌধুৰীক টিকেট দিয়ে তো কোনো দলে তাৰ লগত তুলনা কৰিব নোৱাৰিব। সেইকাৰণে আমিও ৰাইজে অনুৰোধ জনাওঁ যে বদৰুদ্দোজা চৌধুৰীক এইবাৰ যাতে আমাৰ দলৰ সুপ্ৰিমো বদৰুদ্দিন আজমল চাহাবে যদি টিকেট তেখেতক দিয়ক আৰু আমি তেখেতক বিপুল ভোটত জয়ী কৰি ইনশাল্লাহ বদৰুদ্দিন হুজুৰৰ হাত মজবুত কৰি দিম। এইটো আমাৰ একদম ৰাইজৰ। আমি ধিং সমষ্টিত আগৰ পৰাই আমাৰ বিধায়ক আছিলেই আৰু বটৰটবাৰ পৰা যিখিনি আমাৰ এই বছৰ ধিং সমষ্টিত অন্তৰ্ভুক্ত হৈছে এইখিনি আগৰ পৰাই আমি UDFৰ মজবুত বিটি আছিলে। দুটা মজবুত একলগত হৈ গৈছোঁ, এতিয়া আমাৰ শক্তি বাঢ়িছে, কোনো দলে আমাৰ লগত তুলনা কৰিব নোৱাৰে। গতিকে আমি দলৰ সুপ্ৰিমোক দলৰ হাইকমাণ্ডৰ যিমান দলৰ মানুহ আছে চবকে আমি অনুৰোধ জনাইছোঁ যে এই বছৰ বদৰুদ্দোজা চৌধুৰীক টিকেট দিয়ক, আমি বিপুল ভোটত জয় কৰাই ইনশাল্লাহ আমি দলৰ বিটি মজবুত কৰি দিম। অল ওভাৰ সমষ্টিত যেতিয়া বদৰুদ্দোজা চৌধুৰী প্ৰাৰ্থী প্ৰত্যাশী হৈ আহিছে তেতিয়াৰ পৰা সকলো শ্ৰেণীৰ মানুহৰ এটাই মত দিলে হয়, এনেকুৱা চৰ্চা চলিছে যদি বদৰুদ্দোজা চৌধুৰীক যদি টিকেট দিয়া হয় তেতিয়াহ'লে আমি দল মত নিৰ্বিশেষে আমি তেখেতক ছাপোৰ্ট কৰোঁ আৰু তেখেতক আমি জয়যুক্ত কৰাম। এইটো ধিং সমষ্টিৰ প্ৰতিজন ব্যক্তিৰে প্ৰায় কামনা। আৰু বদৰুদ্দোজা চৌধুৰীক যদি হাইকমাণ্ডে টিকেট দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে জয়যুক্ত হৈ যাব, এইটো খাটাং।